পুলিচেও লগত লৈ সিহঁতক বাৰিন্দাত বহি আছে এই চোৰক ধৰি। কাল আৰু কাল বিপৰীত কাল হৈ নাই চেলেকে বাঘৰ গাল। আজব দেশৰ গজব ঘটনা। এইখন অসমতে সংঘটিত হৈছে এক আজব ঘটনা। গৰু চোৰে ওলোটাকৈ সাধাৰণ ৰাইজৰ বিৰুদ্ধে গোচৰ তৰাৰ অভিযোগ উঠিছে এখন ঠাইত। খবৰ অনুসৰি যোৱা প্ৰায় ৮ মাহমান আগত ওদালগুৰি জিলাৰ পূব বেগাপাৰাত সংঘটিত হৈছিল গৰু চুৰি কাণ্ডৰ ঘটনা। আৰু উক্ত ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত ৰাইজে ভাঙি পেলাইছিল গৰু চুৰ কৰিব অহা লোকৰ বাহন। উল্লেখযোগ্য চুৰি কাণ্ডৰ ঘটনা সন্দৰ্ভত এজন লোক ইতিমধ্যে জেল হাজতলৈ যাবলগীয়া হৈছিলে। আনহাতে আজি প্ৰায় ৮ মাহ পিছত ঘটনাই লৈছে নতুন মূৰ। উক্ত ঘটনা সন্দৰ্ভত সাধাৰণ ৰাইজৰ ওপৰত ওলোটাকৈ গছৰ তৰি ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে। আমাৰ নতুন মানুহক আসামি দিছে, কোনে গাড়ী ভাঙছে না ভাঙা নাই, এইটো আমাৰ ভিডিঅ' চিডিঅ' ৰিপৰ্ট সব আছে আমাৰ লগত। প্ৰশাসনৰ মানুহ আছিল। এতিয়া কি ক'ব প্ৰশাসনক আহ্বান জনাই? মই আহ্বান জনাওঁ আমাৰ নজন মানুহক মিছামিচি মানে হাৰাশাস্তি দি আছে। আপুনি ক'ব বিচাৰে নজন নিৰীহ মানুহ, কাম কৰি খোৱা মানুহ, নিৰীহ মানুহ। আমাৰ আজি ৭ মাহমান আগত মদনে গৰু চুৰি কৰি আনিছে। আনাৰ পিছত মদনৰ ঘৰত পুলিচ ৩জন পহৰা দিছে আৰু তাৰপিছত একো নাই, এইবিলাক একো নাই। মদন জেল খাটিছে নে কি খাটিছে আমি নাজানো। আজি ৭ মাহৰ পিছত হঠাৎ পুলিচ আহি আমাৰ সাধাৰণ পাব্লিকৰ ঘৰত সোমাই আছে। কিয় সোমাইছে এইটো আমি নাজানো। সোমাইছে কৈছে তহঁতে থানাত যাবি, গাড়ী ভাঙিছে হেন তেন আবি যাবি। আজি কথা এইটোৱে হ'ল, মদনে চুৰি কৰিছে, আমি পাব্লিকে কি কৰিছোঁ? আমিহে চুৰ ধৰিব লাগে, ধৰিছোঁ। এতিয়া মদনক একো নকয়, আমাৰ সাধাৰণ পাব্লিকৰ ওপৰত এনেকুৱা কিয় অত্যাচাৰ হৈ আছে এইটো বিচাৰ আমি খুজি আছোঁ। পিছত আহি কিনে দেখিলো যে ১২-১৪ জন মানুহ আছে, গাড়ীটো এনেকে ধুই আছে, এই সৰু মটৰৰ লগত ধুই আছে, গৰুটো পৰি আছে। এই হুলস্থুল আহি গ'ল, মানুহ পুৰা পাব্লিক আহি গ'ল। এই মিনিমাম ৪,০০০-৫,০০০ মান মানুহ হ'ব। মই চাপমাৰীত ফোন মাৰিলোঁ, আমাৰ ওচি ছাৰ আছিল বাঙালী ছাৰ, তাতে ফোন মাৰিলোঁ, সি ছুটিত আছিল, ঘৰত আছিল। তাৰপিছত আমাৰ VDP যিটো ছেক্ৰেটাৰী, ইয়াক ফোন মাৰিলোঁ। থানাৰ পৰা পিছত মানুহ আহিল, মিনিমাম ২০ মিনিটমান পিছত মানুহ আহিল। পুলিচেও লগত লৈ সিহঁতক বাৰিন্দাত বহি আছে এই চোৰক ধৰি। আৰু বাকী যে দুটা আছিল, এই মদন আৰু কোনোবাই আছিল, এইটো খিৰিকীৰ লগত ওলাই গৈছে। এই চোৰটো যিটো ফকীৰ নাম বুলি কয় বালিগাঁৱৰ, ইয়াক বান্ধি থৈ দিলে। থৈ দিয়াৰ পিছত মই ক'লোঁ যে মাৰপিট কৰিব নালাগে দাদা, আপোনালোকে ৰাইজ আহিছে, মাৰপিট কৰিব নালাগে, ছাৰ আহি আছে, ছাৰ অহাৰ পিছত যি হয় হ'ব। মই এনেকৈ কৈছোঁ। ওদালগুৰিৰ পৰা সেইখন উচি আহিল, সেইখন উচি আহি পিছত সি হুকুম দিলে যে আপোনালোকে এটা কাম কৰক, পুৰা ভিডিঅ' কৰক। তাৰপিছত এই চোৰৰ গাড়ী কোনে ভাঙিছে, কি কৰিছে, পাব্লিকৰ মাজত কোনে কেনেকৈ ক'ব, কোনে কি কৰিব? আৰু সম্পূৰ্ণ ভিডিঅ' কেমেৰা আমাৰ ভাতিজাৰ মোবাইলত আছে। আমাৰ ওদালগুৰি যিটো সদৰ থানা ওচি ছাৰ, এই ওচি ছাৰ আহি বোলে কাৰোবাৰ ঘৰত সোমাইছিল, ৯জন মান আসামি দিছিল। এই আসামিকেইটাক ধৰিবৰ কাৰণে আহিছিল। ৯জনক মানে কিবা এই মদনৰ ঘৰত ভাঙিছে বা গাড়ী ভাঙিছে, এইটোৰ কাৰণেহে দিছে। আসামিটো এতিয়া কোনে দিছে, মই শুনামতে কৈছে যে এইটো ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা আহিছে। নাই, কেছটো বোলে ইঞ্চুৰেঞ্চ কোম্পানীয়ে দিছে। হয়, মদনৰ দেউতাই মোক কৈছে। হয় হয়, এইটো মই কেনেকৈ ক'ম, এইটো পুলিচেহে গম পাব। পুলিচ যেতিয়া আছিল আপোনাৰ এই মই মাতাৰ পিছত ৬টামান বজাত যেতিয়া পুলিচ আহিলে, চন্দ্ৰ আহিল আৰু ওদালগুৰি থানাৰ পৰা আহিল, ওচি ছাৰ আহিল, সিহঁতেহে গম পাব কোনে নকৰিছে। গাড়ী ভাঙাটোত যেতিয়া গাড়ী ভাঙিছে তেতিয়া পুলিচৰ অৱস্থাতে গাড়ী ভাঙিছে। হয়, ছেকেণ্ড ওচি থকাৰ অৱস্থাতে ওদালগুৰিৰ পৰা আহিছিল। ওদালগুৰিৰ পৰা অসীম শৰ্মা ৰিপৰ্ট, নিউজ টাইম 3।